Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব আমাৰ continuation of last video sessionটো য'ত আমি শিকি আছিলোঁ complex numbers and quadratic equationৰ ওপৰত। Okay, তো আজি আমি আৰম্ভ কৰিম powers of iota। তো powers of iota একেবাৰে ইজি কনসেপ্ট হয়। খালি ইয়াতে মনত ৰাখিব লাগিব যে I কি হয়? By definition I ৰ ভ্যালু হৈছে square root of -1। or আমি যদি ইয়াক কওঁ বোলে I square কৰি দিওঁ I square ৰ ভ্যালু হ'ব -1। এতিয়া এটো কেলে দৰকাৰ হয় এতিয়া আমি এটা বস্তু চাওঁ I to the power যদি 0 কৰো তেনে I to the power টো জানো anything to the power 0 আমাক কি দিব হতে 1 দিব ওকে নেক্সট I to the power 1 I to the power 1 আমাক কি দিব iota দিব নেক্সট আছে আমাৰ I square টো এটা জাস্ট নাও কলো বাই ডেফিনিশন এটো হ'ব -1 এতিয়া আহি যাব ইন্টাৰেষ্টিং পাৰ্ট I কিউবৰ ভ্যালুটো কি হ'ব এতিয়া I কিউবক আমি এনেকৈ লিখিব পাৰো I multiplied to I square I into I square কৰিলে I কিউব আহিব এতিয়া I থাকক এতিয়া এই যোনটো I square আছে I square জায়গাটো -1 আমি সাবস্টিটিউট কৰিব পাৰিম জাস্ট নাও আমি কৈ থৈছো I square হৈছে -1 তো তামনে iota into -1 কি হৈ যাব -iota ঠিক আছে তো ইয়াতে আমি কলো যে I কিউবৰ ভ্যালু হ'ব ইকুইভ্যালেন্ট টু -iota নেক্সট I to the power 4 এতিয়া I to the power 4 ক আমি লিখিব পাৰো I square into I square or আমি I cube into I ও লিখিব পাৰো কোনো প্ৰবলেম নাই বাট I square into I square কৰিলে বেছি ইজি হ'ব because I square আমি জানো -1 হয় আৰু I square হৈছে -1 তো I square into I square কি দিব +1 দিব তো ইয়াতে আমি কলো যে I to the power 4 ৰ ভ্যালু হ'ব equals to +1 তো এতিয়া আমি এইকেইটা ভ্যালু মনত ৰাখিব লাগিব যে I to the power 1 হৈছে I square হৈছে -1 I cube হৈছে -iota আৰু I to the power 4 equals to 1 okay তো ইয়াৰ ইউজফুলনেস টো কেতিয়া আহে তো আমি ইতে কি কৰিব পাৰোঁ I to the power any integral power ঠিক আছে any integral power integral any integral power আমি ক্যালকুলেট কৰিব পাৰিম ইয়াৰ মিনিংটো এইটো হৈ গল তাৰমানে এই যোনটো পাৱাৰৰ ভ্যালু হ'ব যদি ইন্টিজাৰ পাৱাৰ থাকে ইন্টিজাৰ হয় তেনেহলে আমি ইয়াৰ ভ্যালু ইজিলি উলাব পাৰিম ফৰ এক্সাম্পল লেটস সে এটা সিম্পলি লওঁ I to the power 9 ৰ ভ্যালু এতে I to the power 9 ৰ ভ্যালু কেনেকা কৰলাম এতে এই যোনটো 9 টো আছে হেতুতে আমি খেলটো খেলিব লাগিব তো 9 টোক আমি কি কৰিব লাগিব 4 into k plus 1 এই ফৰমেটত লিখিব লাগিব এতিয়া এটো দেখাত কমপ্লিকেটেড লাগিব পাৰে বাট একেবাৰে ইজি কাম হয় তো আমি কি কৰিম আমাক যোনটো ইন্টিজাৰ দিয়া আছে 9 এটোক আমি 4 এৰে ডিভাইড কৰিম তো 4 এৰে ডিভাইড কৰিলে কি হ'ব 4 to the 8 মাইনাস কৰিম সো 9 minus 8 1 তাৰমানে কি ৰিমাইন্ডাৰ আহিলে 1 তো ইনফ্যাক্ট আমি 9 ক কেনেকা কৈ লিখিব পাৰো 4 multiplied to quotient হৈছে 2 plus remainder এইটো ফৰমেটত লিখিলে না 4 into k plus 1 এটা k কি হৈছে চলে k plus 1 বুলি ক'লে ভুল হ'ব k plus এইটো হ'ব আমাৰ some integer p k plus p right ইয়াৰ ভ্যালুটো 2 3 4 যিকোনো হ'ব পাৰে 0 1 ইয়াৰ ভ্যালু p ৰ ভ্যালু হ'ব 0 1 2 আৰু 3 ঠিক আছে এইকেইটা ভ্যালু হ'ব পাৰে তো এতিয়া আমি পালো 9 নক কেনেকৈ কৈ লিখিলো 4 into 2 plus 1 তো তাৰমানে এই 9 টোক আমি লিখিম 4 multiplied to 2 plus 1 ওকে এতিয়া এক্সপোনেন্টৰ এটা ল আছে যদি আমাৰ তাত থাকে x to the power a plus b এটুকটো আমি এনেকৈ কৈ লিখিব পাৰো x to the power a into x to the power b right তো ইয়াতে আমি কি লিখিম ইয়াতে লিখিম আমি I to the power 4 into 2 multiplied to I to the power 1 okay ইয়াটো হৈ যাব I to the power 4 times 2 হৈ গল 8 actually আমি এটা কাম কৰো 8 নিলিখো এটোক আমি আৰু এটা ল অফ এক্সপোনেন্ট ইউজ কৰো I to the power 4 এ লৈ লও হোল to the power 2 লৈ লও এতিয়া ক্লিয়াৰ হৈ যাব কেলে আমি এটো লৈছো এতিয়া x to the power a into b যদি থাকে আমি ইয়াক x to the power a whole to the power b বা x to the power b whole to the power a এনেকা কৈ লিখিব পাৰো হেতুই কৰিলাম I to the power 4 into 2 আমি লিখিছো I to the power 4 whole to the power 2 এটো কেলে লিখিছিলো বিকজ জাস্ট নাও আমি কি কৈছিল I to the power 4 ৰ ভ্যালু কি হয় 1 হয় তো এই গুটেটো জায়গাত আমি যদি 1 সাবস্টিটিউট কৰো I square into iota হৈ গল তো এফালে হৈ গল 1 into iota তো আমাৰ আহি গল ভ্যালু I to the power 9 ৰ ভ্যালু আহি গল iota সো এই বস্তুটো ক্লিয়াৰ হৈ যাব যদি আমি এটা এক্সাম্পলৰে কৰো তো এই এক্সাম্পলটো দিছে এক্সপ্ৰেছ 2 plus 3 by iota in the standard a plus bi form okay তো আমাক যোনটো কমপ্লেক্স নাম্বাৰটো দিছে কমপ্লেক্স নাম্বাৰটো হৈছে 3 plus 2 plus 3 by iota এটা এটো স্ট্যান্ডার্ড ফর্মত নাই কেলে বিকজ ইয়াকটো আমি এনেকা কৈ লিখিব পাৰো 2 plus 3 multiplied to 1 by iota প্রবলেমটো কি হল আমাক a plus bi ফরম্যাটত মানে কি a টো ঠিকই আছে 8 আছে আমাৰ 2 নো প্রবলেম b ও ঠিকই আছে 3 বাট iota লাগিছিল ইয়াতে কি আছে 1 by iota তো তাৰ মানে কি আমি 1 by iota টোক সিম্পলিফাই কৰিব লাগিব এতিয়া 1 by iota ক আমি কেনেকৈ সিম্পলিফাই কৰিম বিকজ ইয়াতে আমাৰ কি আছে
1 বাই আয়তা কওঁ বা আয়তা টু দি পাৱাৰ -1 হৈ গ'ল এতিয়া -1 কি হয় আমাৰ ইণ্টিজাৰ হয় আমাকতো কৈছে ইণ্টিজাৰ পাৱাৰহে লাগে তো য়েছ আমি ইণ্টিজাৰ পাৱাৰ পাইছোঁ বাট আই টু দি পাৱাৰ -1 আমিতো নাজানো আমি জানো যে আই স্কুৱেৰৰ ভেলু হৈছে -1 আই কিউবৰ ভেলু হৈছে মাইনাছ আয়তা আই টু দি পাৱাৰৰ ভেলু হৈছে 1 আই টু দি পাৱাৰ 4 ভেলু এই তিনিটাই আমি জানো এতিয়া আই টু দি পাৱাৰ -1 কেনেকৈ ওলাম তো এইটো ওলাবৰ কাৰণে আমি কি কৰিম এটা ট্ৰিক ইউজ কৰিম ঠিক আছে তো আমি এইটোৰ পৰা আৰম্ভ কৰোঁ তো আমি জানো চিন্স আয়তা টু দি পাৱাৰ 4 ইকুৱেলছ টু 1 তো আমি কি কৰিম এই যোনটো আমাৰ 1 অভাৰ আয়তা আছে তো নিউমাৰেটৰ যোনটো 1 আছে 1ৰ জেগাত আমি লিখি দিলোঁ 1 আই টু দি পাৱাৰ 4 ডিভাইডেড বাই আয়তা অ'কে এতিয়া আমি কি কৰিব পাৰিম এতিয়া এটা আয়তা ডিনমিনেটৰৰ পৰা আৰু এটা নিউমাৰেটৰৰ পৰা আমি গুচাই দিব পাৰিম তো থাকিল কি আই কিউব হৈ গ'ল তো এক প্ৰকাৰে আমি ক'লোঁ যে 1 বাই আয়তা যোনটো হ'ল এইটো কি হ'ব ইকুৱেলছ টু আয়তা কিউব এতিয়া আয়তা কিউবৰ ভেলু কি হয় মাইনাছ আয়তা তো তাৰমানে আমি এইটোৱে কৈছোঁ যে 1 বাই আয়তাটোক আমি মাইনাছ আয়তা বুলি কৈ যদিও কওঁ কোনো আমাৰ ভুল নহয় তো তাৰমানে আমাৰ যোনটো এইটো হৈ গ'ল এইটো হৈ যাব 2 প্লাছ 3 ইনটু নেগেটিভ আয়তা বাট আমাকতো a প্লাছ বি আয়তা ফৰ্মেটত লাগে তো আমি লিখিম a 2 প্লাছ 3 2 প্লাছ নেগেটিভ 3 ইনটু আয়তা ঠিক আছে তো ইয়াতে ৰিয়েল পাৰ্টটো হৈ গ'ল ইমেজিনেৰী পাৰ্ট নেগেটিভ 3 হৈ গ'ল তো এনেকুৱাকৈ আমি 1 বাই আয়তাক চিম্প্লিফাই কৰিব পাৰোঁ টু আই যোনটো হৈ যাব নেগেটিভ আয়তা এতিয়া আহি যাওঁ আমি নেক্সট টপিকটোলৈ দ্য স্কুৱেৰ ৰুটছ অফ আ নেগেটিভ ৰিয়েল নাম্বাৰ অ'কে তো আমাৰ তাত এটা নেগেটিভ ৰিয়েল নাম্বাৰ আছে ঠিক আছে লেটছে সেই নেগেটিভ ৰিয়েল নাম্বাৰটো হৈছে -36 অ'কে -36 এটা কি হয় ইণ্টিজাৰ হয় আৰু আমি জানো ইণ্টিজাৰবোৰে হৈছে ৰিয়েল নাম্বাৰ আৰু এইটো এটা নেগেটিভ ৰিয়েল নাম্বাৰ লৈছোঁ কুৱেশ্যনটো হৈছে ইয়াৰ যদি স্কুৱেৰ ৰুট লওঁ তেনেহ'লে আনচাৰ কি আহিব তো এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে স্কুৱেৰ ৰুট অফ এতিয়া যিহেতু আমাৰ তাত কি আছে -36 আছে বাট এইটোক আমি -1 ইনটু 36 এনেকুৱাকৈ লিখিব পাৰোঁ তো এইটো হৈ যাব ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ -1 মাল্টিপ্লাইড টু স্কুৱেৰ ৰুট অফ 36 ইয়াতে আমি এটা প্ৰপাৰ্টি ইউজ কৰিছোঁ প্ৰপাৰ্টি এইটো ইউজ কৰিছোঁ যে স্কুৱেৰ ৰুট অফ a ইনটু b যদি আছে তেনেহ'লে ইয়াতে আমি কি লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ a ইনটু স্কুৱেৰ ৰুট অফ b অ'কে তেনেহ'লে স্কুৱেৰ ৰুট অফ -1 এইটোতো হৈ গ'ল আমাৰ আয়তা আৰু স্কুৱেৰ ৰুট অফ 36 এইটোতো প্লাছ 36 আছে প্ৰব্লেম নাই এইটো 6 হৈ গ'ল তো তাৰমানে আমাৰ কি আহি গ'ল 6 আয়তা আহি গ'ল তো এইটোৱে ক'লোঁ যে স্কুৱেৰ ৰুট অফ নেগেটিভ 36 আমি কেনেকৈ ওলাম এই প্ৰচেছটো ইউজ কৰি পেলাই আমি ওলাম 6 আয়তা এতিয়া লেটছে এটা কাম এটা কৰি লওঁ চ' লেটছে আমাৰ তাত আছে স্কুৱেৰ ৰুট অফ 36 বাট 36ক মই এনেকৈও লিখিব পাৰিলোঁহেঁতেন -6 মাল্টিপ্লাইড টু -6 ৰাইট -6 আমি জানো -6 ইনটু -6 কি হৈ যায় +36 হৈ যায় অ'কে চ' লেটছে আমি ইয়াতে -6 ইয়াতে ল'লোঁ স্কুৱেৰ ৰুট অফ -6 ইনটু স্কুৱেৰ ৰুট অফ -6 অ'কে দেন এইটো কি হৈ যাব স্কুৱেৰ ৰুট অফ -6ত আমি লিখিব পাৰোঁ -1 আৰু এইফালে হৈ গ'ল 6 আৰু এইফালে হৈ গ'ল আমাৰ স্কুৱেৰ ৰুট অফ -1 মাল্টিপ্লাইড টু 6 দেন আমি কি লিখিব পাৰোঁ স্কুৱেৰ ৰুট অফ -1 ইনটু স্কুৱেৰ ৰুট অফ 6 আৰু এইটোৰ কাৰণে হৈ যাব স্কুৱেৰ ৰুট অফ -1 ইনটু স্কুৱেৰ ৰুট অফ 6 অ'কে এতিয়া ডেফিনেশ্যনৰ মতে স্কুৱেৰ ৰুট অফ -1 হৈ যায় আয়তা তো এইটো হৈ গ'ল আয়তা ইনটু স্কুৱেৰ ৰুট অফ 6 আকৌ এই স্কুৱেৰ ৰুট অফ -1 হৈ গ'ল আয়তা ইনটু এই স্কুৱেৰ ৰুট অফ 6 দুইটাকে মাল্টিপ্লাই কৰিলে আমি কি পাম আয়তা স্কুৱেৰ আয়তা ইনটু আয়তা স্কুৱেৰ আৰু স্কুৱেৰ ৰুট অফ 6 মাল্টিপ্লাই হ'লে 6 হৈ যাব এতিয়া আয়তা স্কুৱেৰ বাই ডেফিনেশ্যন কি হয় -6 হয় তাৰমানে এইটো কি দিলে আমাক -6 দিলে হাউএভাৰ আমিতো জানো যে স্কুৱেৰ ৰুট অফ 36 কি হয় ইকুৱেলছ টু 6 তো স্কুৱেৰ ৰুট অফ 36 হয় 6 বাট এই প্ৰচেছটো যদি আমি এই পাথটো লওঁ তেনেহ'লে আমি কি পাই আছোঁ -6 পাই আছোঁ ইয়াতে আমি এয়াহে প্ৰুভ কৰিলোঁ যে 6 ইজ ইকুৱেলছ টু -6 এইটোতো এটা ভুল ষ্টেটমেণ্ট হয় এইটোতো ইনকাৰেক্ট হয় তেনেহ'লে ইয়াতে কি প্ৰব্লেম হৈছে একচুৱেলি আমাৰ কি প্ৰব্লেম আছে এইখিনিত প্ৰব্লেম হৈছে এইখিনিৰ পৰা এইখিনিলৈ যেতিয়া আহিছোঁ এই ষ্টেপটোত আমি গণ্ডগোল কৰিছোঁ তো ইয়াতে ৰুলছ এইটোৱে হয় যে স্কুৱেৰ ৰুট অফ এ বি ডেফিনেটলি ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ এ ইনটু স্কুৱেৰ ৰুট অফ বি যেনেকৈ আমি ইয়াতে এপ্লাই কৰিলোঁ বাট ইয়াতে কণ্ডিশ্যন আছে চ' হিয়াৰ এ কেন বি গ্ৰেটাৰ দেন 0 বি কেন বি গ্ৰেটাৰ দেন 0 ইয়াৰ মিনিংটো এইটো হৈ যায় যে এ এণ্ড বি দুটাই পজিটিভ নাম্বাৰ হয় এইটো হ'লে ট্ৰু হ'ব নেক্সট কেছটো হৈছে এ পজিটিভ হৈছে বাট লেটছে বি নেগেটিভ হৈছে তাৰমানে এ এটা পজিটিভ নাম্বাৰ বি এটা নেগেটিভ নাম্বাৰ সেইটো কেছত ট্ৰু হ'ব থাৰ্ড কেছত হৈছে এ ইজ এ নেগেটিভ নাম্বাৰ আৰু বি ইজ এ পজিটিভ নাম্বাৰ তো এই তিনিটা কেছৰ কাৰণেহে এইটো ফ'ল' হয় ঠিক আছে এই যোনটো ফ'ৰ্থ কেছত আমাৰ কি হৈছে এইটো নেগেটিভ নাম্বাৰ তো আমি এনেকুৱাকৈ লিখিব নোৱাৰোঁ চ' আমি যদি কওঁ ইফ এ ইজ লেছ দেন 0 বি ইজ লেছ দেন 0 দেন সেইটো কেছত স্কুৱেৰ ৰুট অফ এ বি
cannot be equals to square root of a into square root of b. এইটো এটা ইম্পৰ্টেণ্ট ৰুল হয় নহয় এইটো যদি ৰুল আমি ফ'ল' নকৰোঁ তেনেহ'লে আমাৰ কি হৈ যাব কণ্ট্ৰাডিকশ্যন আহি যাব 6 কি হৈ যাব -6ৰ ইকুৱেল হৈ যাব সেইটো কোনো মিনিংলেছ কনচেপ্ট হ'ব 6 হয় -6 দুটা বেলেগ বস্তু হয় তো দুটা ইকুৱেল হ'ব নোৱাৰে তো সেইকাৰণে ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব অ'কে এতিয়া আমি যাওঁ নেক্সট আইডিয়াটো লৈ সো এতিয়া আমি আহি যাওঁ আইডেণ্টিটিজ অফ কমপ্লেক্স নম্বৰ তো এইটো এটা একেবাৰে চিম্পল টপিক ইয়াৰে আমি কোনো ডেৰিভেশ্যন নকৰোঁ ইয়াতে জাষ্ট চিম্পলি ষ্টেট কৰি দিওঁ চ' লেটছ চে আমাৰ তাত দুটা কমপ্লেক্স নম্বৰ আছে Z1 এণ্ড Z2 দুইটাৰে চাম লৈ ল'লোঁ চ' Z1 প্লাছ Z2 লৈ পেলাই যদি আমি হোল স্কুৱেৰ কৰি দিওঁ তেনেহ'লে কি দিব Z1 স্কুৱেৰ প্লাছ 2 টাইমছ Z1 ইনটু Z2 প্লাছ Z2 স্কুৱেৰ এইটো এটা আইডেণ্টিটি হৈ গ'ল এইটো আইডেণ্টিটি ক'ৰ পৰা আহিছে A প্লাছ B হোল স্কুৱেৰৰ পৰা আহিছে তো a প্লাছ বি হোল স্কুৱেৰ কি হয় a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ এতিয়া এই আইডেণ্টিটিটোত a এণ্ড b হৈছে ৰিয়েল নাম্বাৰছ ঠিক আছে ইয়াতে a এণ্ড b হৈছে ৰিয়েল নাম্বাৰছ আমি কিন্তু ইয়াতে কি Z1 এণ্ড Z2 লৈছোঁ যোনটো হৈছে কমপ্লেক্স নাম্বাৰ চ' কোনো প্ৰব্লেম নাই যোনটো আইডেণ্টিটি আমাৰ ৰিয়েল নাম্বাৰৰ কেছত ফ'ল' হৈ আছিলে তো ছেইমটো কমপ্লেক্স নাম্বাৰৰ কেছতো ফ'ল' হ'ব অ'কে নেক্সট আইডেণ্টিটি আহি যাওঁ Z1 মাইনাছ Z2 হোল স্কুৱেৰ তো তেনেহ'লে যদি a মাইনাছ b হোল স্কুৱেৰৰ ফৰ্মুলাটো মনত আছে তেনেহ'লে এইটো ইজিলি হৈ যাব তো a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ তেনেহ'লে আমাৰ কেছত কি হৈ যাব Z1 স্কুৱেৰ মাইনাছ 2Z1 টাইমছ Z2 প্লাছ Z2 স্কুৱেৰ দেন নম্বৰ 3 তো নম্বৰ 3ত আহিব আমাৰ Z1 প্লাছ Z2 হোল কিউব এতিয়া এইটোৰ কাৰণে আমাৰ কি মনত ৰাখিব লাগিব a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো মনত ৰাখিব লাগিব চ' a প্লাছ b হোল কিউব কি হৈ যাব a কিউব plus 3a square b plus 3ab square plus b cube তো আমি সেম ফর্মুলা ইয়াতে লগাম z1 cube plus 3z1 square times z2 plus 3z1 times z2 square and then আছে আমাৰ z2 cube okay next number 4 আছে z1 square minus z2 square এটা Z1 স্কুৱেৰ মাইনাছ Z2 স্কুৱেৰ ফৰ্মুলা ইয়াতে লাগি আছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰৰ নিচিনা তো এইটো জানো কি হয় a মাইনাছ b টাইমছ a প্লাছ b ৰাইট তো ইয়াতে আমি লিখিম Z1 মাইনাছ Z2 মাল্টিপ্লাই টু Z1 প্লাছ Z2 ইয়াতে এটা বস্তু কেয়াৰফুল থাকিব বিকজ আমি Z1 স্কুৱেৰে আৰম্ভ কৰিছোঁ মানে প্ৰথমতে Z1 সেইকাৰণে মই ইয়াতে Z1 মাইনাছ Z2 লৈছোঁ যদি আমাৰ তাত Z2 স্কুৱেৰ মাইনাছ Z1 স্কুৱেৰ হ'লহেঁতেন তেতিয়াহ'লে আমাৰ প্ৰডাক্টটো হ'লহেঁতেন Z2 মাইনাছ Z1 multiplied to Z2 plus 1 এইটোত কোনো মেটাৰ নকৰে বিকজ এডিশ্যনতটো আমাৰ কি হয় কমিউটেটিভ হয় বাট ছাবট্ৰেকশ্যনত আমাৰ কমিউটেটিভ নহয় চ' ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব তো এইবোৰ আইডেণ্টিটি আমি ইউজ কৰিম অ'কে তো এতিয়া আমাৰ যিমান কনচেপ্ট কভাৰ কৰিবলগীয়া আছে একৰ্ডিং টু NCERT টেক্সট বুক গোটেইখিনি কভাৰ হৈ গ'ল এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ এক্সাম্পল ছেকশ্যনটো এক্সাম্পল নম্বৰ 2 তো আমি এক্সাম্পল নম্বৰ 1টো অলৰেডি প্ৰিভিয়াছ ভিডিঅ'টোত কভাৰ কৰি থৈছোঁ সেইকাৰণে আমি এক্সাম্পল নম্বৰ 2ৰে ষ্টাৰ্ট কৰিম তো ইয়াতে কৈছে এক্সপ্ৰেছ দ্য ফলোইং ইন দ্য ফৰ্ম অফ a প্লাছ বি আই তাৰমানে ষ্টেণ্ডাৰ্ড ফৰ্মত আমাক এক্সপ্ৰেছ কৰিব দিছে দুটা আমাক ইয়াতে কমপ্লেক্স নম্বৰ দি আছে কিন্তু দুটা নহয় দুটা কমপ্লেক্স নম্বৰ ইয়াতে প্ৰডাক্ট আছে ইয়াতে তিনিটা কমপ্লেক্স নম্বৰৰ প্ৰডাক্ট আছে আমি ফাৰ্ষ্টৰে আৰম্ভ কৰোঁ আমাক দিয়া কৈছে -5 আইঅ'টা মাল্টিপ্লাইড টু 1/8 টাইমছ আইঅ'টা এতিয়া এই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে চকু মুদি আমি খালি নাম্বাৰছখিনিক মাল্টিপ্লাই কৰি ল'ম তো নাম্বাৰ যদি চাওঁ আই চাব নালাগে -5 আইঅ'টাৰ লগত লাগি থকা কোফিচিয়েণ্টটো কি হয় -5 তো আমি কি কৰিম -5 ল'ম আৰু ইয়াক মাল্টিপ্লাই কৰি দিম এই ছেকেণ্ড কমপ্লেক্স নম্বৰ আইঅ'টাৰ লগত মাল্টিপ্লাই হৈ থকাৰ কোফিচিয়েণ্টটো যোনটো হৈছে 1/8 তো -5 আৰু 1/8ক মাল্টিপ্লাই কৰি দিম ঠিক আছে তাৰপিছত ইয়াতে এইটো কমপ্লেক্স নম্বৰত আছে আইঅ'টা আৰু এইটোত আছে আইঅ'টা এই দুটা আইঅ'টাক মাল্টিপ্লাই কৰিলে কি পাম আইঅ'টা স্কুৱেৰ পাই যাম অ'কে তো এতিয়া -5 ইনটু 1/8 কি দিব -5/8 ঠিক আছে আৰু ইফালে আছে আইঅ'টা স্কুৱেৰ বাই ডেফিনেশ্যন হৈছে -1 চ' এই -1 আৰু এই নেগেটিভ কি হৈ যাব পজিটিভ হৈ যাব তো তাৰমানে আমাৰ ফাইনেল আনচাৰ আহিব 5/8 তাৰমানে কি পালোঁ এই দুটাক মাল্টিপ্লাই কৰোঁতে এটা পিয়ৰলি ৰিয়েল নম্বৰ পাইছোঁ ঠিক আছে ইয়াতে আমি লিখি দিওঁ লেটছ এইটো হৈছে এটা পিয়ৰলি ৰিয়েল নম্বৰ পিয়ৰলি ৰিয়েল মিনিং কি ইয়াতে কোনো ইমাজিনেৰী পাৰ্ট নাই বাট কুৱেশ্যনটো একেদিনে ৰখি দিলে প্ৰব্লেম হ'ব আমাক কি কৈছে ষ্টেণ্ডাৰ্ড a প্লাছ বি আইঅ'টা ফৰ্মেটত লিখিব দিছে ৰাইট তো সেইকাৰণে আমি এইটোক ষ্টেণ্ডাৰ্ড ফৰ্মত যেতিয়া লিখিম এইটো হৈ যাব আমাৰ ৰিয়েল পাৰ্টটো আছে 5/8 ন' প্ৰব্লেম ইমাজিনেৰী পাৰ্ট নাই তো সেইকাৰণে এইটো আমি লিখিব লাগিব 0 আইঅ'টা অ'কে এইটোহে হৈ যাব আমাৰ ফাইনেল আনচাৰ ইয়াতে যদি আনচাৰটো 8 হয় 5/8 এইটো হাফ কাৰেক্ট হ'ব ঠিক আছে আধা মাৰ্কছ পাব বাট এইটো পূৰা কমপ্লিট ফুল মাৰ্কছৰ কাৰণে এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগিব নেক্সট আহি যাওঁ আমাৰ ছেকেণ্ড কুৱেশ্যনটোলৈ
সেকেন্ড কুৱেশ্যনত দিছে আয়োটা মাল্টিপ্লাই হৈ আছে 2 আয়োটা লগত আৰু এফালে আছে 1/8 আয়োটা হোল কিউব ওকে এতিয়া আমি এটা কাম কৰোঁ a আয়োটা আৰু 2 আয়োটা মাল্টিপ্লাই কৰি দিওঁ তো এইটো কি দিব 2 ইনটু আয়োটা স্কোয়াৰ দিব ঠিক আছে এইফালে আৰু এইফালে হোল কিউব আছে হোল কিউব মানে কি 1/8 কিউব মাল্টিপ্লাই টু আয়োটা কিউব ওকে এতিয়া আমি জানো আয়োটা স্কোয়াৰ হৈছে -1 বাই ডেফিনিশ্যন আৰু আয়োটা কিউব হৈছে মাইনাছ আয়োটা তো এই আয়োটা স্কোয়াৰৰ জেগাত আমি কি দিম -1 সো 2 ইনটু -1 হৈ যাব কি এই গোটেইটো হৈ গ'ল -2 ওকে আৰু এইফালে কি আছে 1/8 কিউব এতিয়া 8 কিউব কি হৈ যায় 8 কিউবটো কেলকুলেট কৰিব গ'লে এতিয়া 8 ইনটু 6 8 ইনটু 8 ইনটু 8 হৈ যায় ৰাইট 8 ইনটু 8 ইনটু 8 তো এনেকাও কৰিব পাৰোঁ বা আমি এনেকা কৰিব পাৰোঁ 8 মানে কি 8 অনলি যদি 8 চাওঁ 8 মানে হৈছে 2 কিউব 2 to the power 3 whole to the power 3 তো এটা কি হৈ যাব 2 to the power 9 so 2 to the power 9 ৰ স্ট্যান্ডার্ড ভ্যালু থাকে 512 ঠিক আছে তো এটা হ'ল 512 তো আমি কম 1/8 কিউবৰ ভ্যালু হৈছে 512 ওকে আৰু এইফালে কি আছে আয়োটা কিউব নকৈ পেলাই আমি এতিয়া কি ক'ব লাগিব মাইনাছ আয়োটা তো এইটো আমি কৰি দিম মাইনাছ আয়োটাৰ লগত মাল্টিপ্লাই হৈ আছে ওকে তো এই নেগেটিভ এণ্ড এই নেগেটিভটো পজিটিভ হৈ গ'ল এতিয়া আছে 2 ডিভাইডেড বাই 512 2 divided by 512 into iota এতিয়া 2 times 1 যাব আৰু 2 times 256 যাব ইফালে তো তেনেহলে এটো লিখিব পাৰিম 1/256 iota ঠিক আছে iota তাৰ পিছত আমাৰ এতিয়া স্ট্যান্ডাৰ্ড ফৰ্মত নিব লাগে ইয়াতে কোনো ৰিয়েল পাৰ্ট নাই এটো হৈ যাব 0 + 100 256 iota এটো হৈ যাব আমাৰ ফাইনেল আনসাৰ এক্সাম্পল নম্বৰ 3 express 5 minus 3 iota whole cube in the form of e plus pi. Okay, let us begin. So, yate amak dise the complex number 5 minus 3 iota whole cube. Aru koise je etu a plus bi format loi jabo lage. Tar mane ki ei whole cube tu khulibo lagibo. Etia whole cube khulibo karone ami yate apply koribo lagibo a minus b whole cube identity tu. To a minus b whole cube ki hoy a cube. Careful, yate minus sign jodi thake etu ki hobo minus 3 a square b plus 3ab square minus b cube আৰু যোনটো আমাৰ মাইনাস সাইনটো হ'ব এটো কি হৈ থাকিব মাইনাস প্ৰথমতে প্লাস আহিব তাৰ পিছত মাইনাস প্লাস মাইনাস ঠিক আছে ওকে এতিয়া আমি পাম 5 কিউব হৈ গ'ল তো এটো a হৈ গ'ল -3 টাইমছ a স্কয়াৰ তাৰ মানে কি a টো ইয়াতে হৈছে 5 a স্কয়াৰ ইনটু b b ইয়াতে হৈ যাব আমাৰ 3 আয়োটা দেন আহিব প্লাস 3 multiplied to a into b square it will 3 iota whole square then I have a minus 3 iota whole cube bas it expand korile hogol 5 or cube hogol 125 ifale ase amar 3 into 5 square okay eta ta kaam koru etu yate korilo 3 ase multiplied to 5 square hoy jabo amar 25 multiplied to 3 iota ঠিক আছে তো 3 into 3 হল 9 তো এতিয়া আমি মাল্টিপ্লাই কৰিব লাগিব 25 times 9 so 25 times 9 কৰিলে আমাৰ আহিব 225 ওকে তো ইয়াতে পাম 225 বাট আয়োটা আছে তুমি মিস কৰি নিদিব ইয়াতে থাকি যাব আয়োটা ওকে নেক্সট আমি আহি যাও ইয়াতে আছে 3 into 5 into 3 স্কয়াৰ 3 আয়োটা স্কয়াৰ তো এটো হৈছে আমাৰ একচুয়ালি 3 into 5 into 9 আয়োটা স্কয়াৰ ঠিক আছে তো আয়োটা স্কয়াৰটো নেগেটিভ হল তাৰমানে আমি পাম -3 into 5 into 9 okay again তো এতিয়া আহিব -3 into 5 হগল -15 এটা 15 into 9 তাৰমানে এটো একচুয়ালি নেগেটিভত আহিব ভ্যালুটো তে আমি কৰিব লাগিব 15 times 9 কিমান আহিব so 9 5 is 45 9 1 is 135 তো এটো দিব আমাক -135 তো ইয়াতে আমাৰ পজিটিভ নাহে ইয়াতে আমাৰ আহিব নেগেটিভ সাইন তো এটো হ'ব -135 and then finally ইয়াতে আছে -3 কিউব আছে তো 3 কিউব হৈ যাব আমাৰ কি 27 multiplied to iota cube but আমি জানো iota cube মানে কি হৈছে minus iota তেনেহলে এই iota cubeৰ জায়গাত আমি কি কৰিব পাৰিম minus iota substitute কৰি দিব পাৰিম minus iota তো minus iota into -27 finally গৈ পেলাই কি হ'ব minus sign টো গুছি যাব আমাক দিব only +27 iota ঠিক আছে ওকে এতিয়া আমি কি কৰিম finally 125 আৰু 135 কম্বাইন কৰিম তো এটো দিব -10 আৰু ইফালে -225 আৰু +27 ক কম্বাইন কৰিলে আমি পাম -198 আয়োটা তো আমাক কৈছে স্ট্যান্ডাৰ্ড ফৰ্মত তো স্ট্যান্ডাৰ্ড ফৰ্মত হ'ব এটো -10 প্লাস নেগেটিভ -198 আয়োটা তো এটোই হৈছে 5 - 3 আয়োটা হোল কিউবৰ স্ট্যান্ডাৰ্ড ফৰ্ম ওকে এতিয়া আমি যাও নেক্সট এক্সাম্পল টু Example number 4. Express
এটা দিছে product of two complex number in the form of a plus b iota. Okay, আৰম্ভ কৰোঁ তো আমি আমাক দিয়া গৈছে ইয়াতে এটা complex number minus square root of 3 plus square root of minus 2. তো even though এইটো দেখাত complex number নিচিনা নহয় but এইটো actually হৈছে এটা complex number. তো আমি এতিয়া গম পাম কেনেকৈ multiply to another complex number 2 square root of 3 minus iota. এতিয়া আমাক কৈছে যে ইয়াক standard a plus b iota ফৰ্মেটত লিখিব লাগিব এতিয়া কথা মনত কৰা মই যেতিয়া লাষ্ট ভিডিও সেশনটোত প্ৰডাক্টৰ কথা কৈ আছিলো আমি তাতে এটা প্ৰপাৰ্টি পঢ়িছিলো যোনটো হৈছিল ল অফ ক্লোজাৰ বা ক্লোজাৰ ল so as you are closure law of multiplication ঠিক আছে তো closure law of multiplication এইটোৱে কয় যে দুটা কমপ্লেক্স নাম্বাৰক যদি মাল্টিপ্লাই কৰো তেনেহলে আমাৰ কি আহিব এটা কমপ্লেক্স নাম্বাৰে আহিব তো অফ কোৰ্স এইটোক যদি মাল্টিপ্লাই কৰো আন এটা কমপ্লেক্স নাম্বাৰে তো ডেফিনেটলি এটা কমপ্লেক্স নাম্বাৰ আহিব সেইকাৰণে তো আহিছে কোৱেশ্চনটোত ইন দা ফৰ্ম a plus bi ওকে নেক্সট এতিয়া আমি এটোক হেৰি কৰিলো minus square root of 3 এতিয়া square root of minus 2 আমি কি শিকিছিলো square root of negative real numbers এটুক আমি কেনেকৈ লিখিব square root of negative 1 multiplied to 2 আৰু এটুক আমি সেপাৰেট কৰি লিখিব পাৰো square root of negative 1 multiplied to square root of 2 square root of negative 1 কি হৈ গল iota multiplied to square root of 2 তো তাৰ মানে এটো হৈ গল আমাৰ square root of 2 into iota হৈ গল নাই কমপ্লেক্স নাম্বাৰ yes definitely হৈ গল এটো এটা কমপ্লেক্স নাম্বাৰ তো এই কমপ্লেক্স নাম্বাৰটো মাল্টিপ্লাই কৰিম 2 into square root of 3 minus iota এতিয়া আমি কি কৰিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰিম তাৰ মানে কি a minus square root of 3 e multiply hobo e guti complex number to logot 2 square root of 3 minus iota logot plus next a imaginary part square root of 2 iota first complex number to imaginary part multiply hobo a guti complex number to logot 2 square root of 3 minus 1 eti ami expand kori diu eti ase ki ase minus square root of 3 into 2 root 3 aru root 3 to multiply hole ki hobo 3 dibo ta mane minus 2 into 3 equal minus 6 okay plus ke liye hoise because yata negative and negative positive hoy gol to etu square root of 3 dile iota basi thakil eti ami etu multiply korim yata ami careful thakibo lagibo plus because yata square root of 2 aru square root of 3 multiply hoise ei 2 to square root of bahirot ase okay so square root of 2 aru square root of 3 multiply hole ki hobo square root of 2 into square root of 3 simply hoy jabo square root of 2 times 3 equals to square root of 6 to etu dile 2 root 6 iota thaki jabo okay minus ke lose plus into minus হৈ গল square root of 2 a iota আৰু a iota multiply হলে আমাক দিব iota square okay তো এটো হৈ গল আমাৰ -6 plus square root of 3 iota plus 2 times square root of 6 iota minus square root of 2 a iota square জায়গাত আমি কি লিখিম -1 তেনে হলে আমি পাই যাম -6 plus square root of 3 iota plus 2 times square root of 6 iota so minus square root of 2 and minus 1 হৈ গল আমাৰ plus square root of 2 তো এটো গুটেটো ৰিয়েল নম্বৰ হৈ গল তো আমি এটা কম্বাইন কৰি দিও square root of 2 minus 6 তো এটো হৈ গল আমাৰ ৰিয়েল পাৰ্ট plus দুটা ইমাজিনাৰি নম্বৰ আছে ইহতৰ পৰা iota কমন লইলে আমি কি পাম square root of 3 plus 2 into square root of 6 ঠিক আছে এই গুটেটো মাল্টিপ্লাই হৈ যায় iota তো আমি কি কৰিলো এই দুটা কমপ্লেক্স নম্বৰৰ প্ৰডাক্টক আমি স্ট্যান্ডাৰ্ড a plus bi ফৰ্মেটত লিখিলো তো এতিয়া আমি আৰু কেটামান ideas আছে আৰু কেটামান কনসেপ্ট আছে যোনটো কোৱা হয় মডুলাস অফ এ কমপ্লেক্স নাম্বাৰ আমি এতিয়া নেক্সট হেতু কভাৰ কৰিম সো নেক্সট টপিকটো হৈছে মডুলাস অফ এ কমপ্লেক্স নাম্বাৰ তো জেনাৰেলি মডুলাস অফ এ কমপ্লেক্স নাম্বাৰ ইয়াতে আমি এটো বুজিব লাগিব যে মডুলাস মানে হৈছে এক ধৰণৰ ম্যাগনিটিউড ঠিক আছে ম্যাগনিটিউডৰ কথা পাতি আছে ঠিক আছে ম্যাগনিটিউড মানে কি হৈছে ডিসটেন্স আহি যায় ওকে ইয়াৰ জিওমেট্ৰিক্যাল মিনিংটো আমি এতিয়া নকৰো আমি জাস্ট ইয়াতে কেনেকৈ ক্যালকুলেট কৰে মডুলাস এইটো কি ইয়াৰ জিওমেট্ৰিক্যাল মিনিংটো তেতিয়া ক্লিয়াৰ হৈ যাব যেতিয়া আমি নেক্সট চেপ্টাৰটো যোনটো আমাৰ আৰ্গেন প্লেন আছে তাতে আমাৰ সব ক্লিয়াৰ হৈ যাব আৰ্গেন প্লেন বা যোনটো আমি কমপ্লেক্স প্লেন বুলি কওঁ একেবাৰে সিম্পল আইডিয়া হয় কোনো ডিফিকাল্ট নহয় তো ইয়াতে আমি জাস্ট আইডিয়াটো বুজিলো যে লেট z be a complex number ঠিক আছে z হৈছে এটা কমপ্লেক্স নম্বৰ given by a plus b iota ঠিক আছে এটা কমপ্লেক্স নম্বৰ দিছে a plus b iota then মডুলাস হয় এটা মডুলাস আমি ৰিপ্ৰেজেন্ট কৰো এনেকা কয় ঠিক আছে দুটা প্যাৰালাল লাইনৰ ভিতৰ লিখিলো mod z তো mod z মানে কি হৈছে আমি একচুয়ালি যোনটো আমাৰ কমপ্লেক্স নম্বৰ হৈছে a plus b iota তাৰ মডুলাসটো উলিয়াব বিচাৰিছো এই মডুলাস উলোৱাৰ ফৰ্মুলা কি হয় একেবাৰে সিম্পল হয় স্কয়াৰ ৰুট অফ কি কৰিম ইয়াৰ যোনটো ৰিয়েল পাৰ্ট হয় হেতু লম আৰু হেতুক স্কয়াৰ কৰি দিম দেন প্লাস কৰিম কি কৰিম তাৰ ইমাজিনাৰি পাৰ্ট তো আইওটা লগত যোনটো মাল্টিপ্লাই হৈ আছে হেতু হৈ যাব ইমাজিনাৰি নম্বৰ b তো তাৰ স্কয়াৰ লৈ লম আৰু এনেকাকৈ আমি ইয়াৰ মডুলাসটো ক্যালকুলেট কৰি উলাব পাৰিম ওকে তো এটুক আমি এনেকাকৈ কওঁ স্কয়াৰ ৰুট অফ ৰিয়েল পাৰ্ট অফ z ঠিক আছে ৰিয়েল পাৰ্ট অফ z যোনটো হৈছে তাৰ স্কয়াৰ হৈ যাব প্লাস
ইমেজিনাৰী পাৰ্ট অফ জেড ইয়াৰ গোটেইটোৰ হোল স্কুৱেৰ অ'কে এক্সাম্পলেৰে কৰিম তেতিয়া বস্তুটো ক্লিয়াৰ হৈ যাব তো মই ইয়াতে কি কৰিম তিনিটা এক্সাম্পল ল'ম চাৰিটা এক্সাম্পল লওঁ ইন টোটেল তো ফাৰ্ষ্ট এক্সাম্পলত আমি লৈছোঁ z1 ইকুৱেলছ টু 3 প্লাছ 4 আয়োটা ঠিক আছে 3 প্লাছ 4 আয়োটা মই এইকাৰণে লৈছোঁ বিকজ ইয়াৰ মডুলাছ ভেলুটো ধুনীয়াকৈ আহিব তো মড z1 কি হৈ যাব মড z1 হৈ যাব স্কুৱেৰ ৰুট অফ 3 স্কুৱেৰ ৰিয়েল পাৰ্টটো কি হয় 3 স্কুৱেৰ আৰু ইমেজিনাৰী পাৰ্ট কি হয় 4 স্কুৱেৰ এইটোক যদি ক্যালকুলেট কৰা কি আহিব 3 স্কুৱেৰে দিব আমাক 9 4 স্কুৱেৰে দিব আমাক 16 তো 9 প্লাছ 16 কিমান আহিব 9 প্লাছ 16 আমাক দিব স্কুৱেৰ ৰুট অফ 25 এটা 25 ভ্যালু হৈ যাব 5 আৰু এইটো পজিটিভ আহিব বিকজ আমি কি কৰি আছো ম্যাগনিটিউড ক্যালকুলেট কৰি আছো ওকে নেক্সট মই ইয়াতে লওঁ নেক্সট এক্সাম্পলটো তো নেক্সট এক্সাম এটা কাম কৰো এটো গুটেখিনি ওপৰলৈ লৈ আহো সো লেটস সে এবাৰ আমি ল z1 ইকুৱেলছ টু -3 প্লাছ 4 আয়োটা তো আৰু কোৱেশ্চন z2 লৈ ল z1 z2 অলৰেডি ললো তো নেক্সট কোৱেশ্চনটো হৈছে যে এবসলিউট ভ্যালু অফ z2 কি হ'ব কোনো প্ৰবলেম নাই এটো কি হ'ব আমি স্কুৱেৰ ৰুট লম চকুমুদি ৰিয়েল পাৰ্ট কি হৈছে এবাৰ কিন্তু ৰিয়েল পাৰ্ট হৈছে -3 নো প্ৰবলেম -3 স্কুৱেৰ কৰি দিম প্লাস ইমেজিনাৰী পাৰ্ট হৈছে 4 স্কুৱেৰ কৰি দিম এটুকু যদি সলভ কৰো ই দিব আমাক 5 ওকে নেক্সট এক্সাম্পল নম্বৰ 3 তো এইবাৰ আমাৰ যোনটো কমপ্লেক্স নম্বৰ হৈছে z3 হ'ব আৰু z3 আমি লৈছো 3 - 4 আয়োটা ঠিক আছে 3 - 4 আয়োটা তেনেহলে এটু কেছত mod z3 কি হৈ যাব mod z3 হৈ যাব স্কুৱেৰ ৰুট অফ ৰিয়েল পাৰ্ট 3 তাৰ স্কুৱেৰ লম তাৰ হোল স্কুৱেৰ লম এড কৰি দিম ইমেজিনাৰী পাৰ্টৰ স্কুৱেৰ ইমেজিনাৰী পাৰ্ট কি হয় -4 এতিয়া এটা বস্তু নোটিস কৰিব ইভেন দো ইয়াতে নেগেটিভ সাইন আছে যেনেকৈ z2 তো আছে এটা ৰিয়েল পাৰ্টটো নেগেটিভ হয় z3 ইমেজিনাৰী পাৰ্ট নেগেটিভ হয় আমি মডুলাছ লোৱাৰ ওপৰত কোনো প্ৰবলেম নাই বিকজ আমি কি কৰিছো ইন্ডিভিজুৱেলি স্কুৱেৰ কৰি আছো স্কুৱেৰ কৰিলেটো পজিটিভ হৈ যায় তো তাৰমানে ইয়াৰ ভ্যালু আহিব 5 এণ্ড দেন ফাইনেলি দুইটাই যদি আমি নেগেটিভ লওঁ লেটস সে এক্সাম্পল নম্বৰ 4 আমি দুইটাই লৈ লৈছো নেগেটিভ z4 তো z4 লৈছো আমাৰ -3 আৰু ইমেজিনাৰী পাৰ্ট -4 আয়োটা দেন এইটো কেছত mod z4 কি হৈ যাব স্কুৱেৰ ৰুট অফ -3 হোল স্কুৱেৰ প্লাস -4 হোল স্কুৱেৰ very careful ঠিক আছে ইয়াতে আমি এনেকৈ কৰিম তো আমাৰ আনসাৰ এগেইন কি আহিব এটো পজিটিভ হৈ গল 9 আৰু এটো হ'ব পজিটিভ 16 ফাইনালি কি দিব আমাৰ আনসাৰ 15 এ দিব তো তাৰ মানে আমি এনেকৈ মডুলাছ ক্যালকুলেট কৰিব পাৰো তো এতিয়া নেক্সট কথা হৈ গল মডুলাছৰ কেটামান প্ৰপাৰ্টিজ আছে ঠিক আছে তো সেই প্ৰপাৰ্টিজ কিনি আমি ষ্টাডি কৰিলো খুবই সিম্পল প্ৰপাৰ্টি হয় আমি ডেৰিভেশ্যনত নাযাওঁ জাস্ট মই ষ্টেট কৰি দিও যেতিয়া আমি কোৱেশ্চন কৰিম এবোৰ ইজিলি ক্লিয়াৰ হৈ যাব তো সবতকৈ ফাৰ্স্ট প্ৰপাৰ্টিটো হৈছে যদি এটা কমপ্লেক্স নম্বৰ লওঁ z আৰু সেই কমপ্লেক্স নম্বৰটো তাৰ নিজৰ কনজুগেটৰ লগতে মাল্টিপ্লাই কৰি দিও তেনেহলে আমি কি পাম যোনটো আমাৰ অৰিজিনাল কমপ্লেক্স নম্বৰ z আছে তাৰ এবসলিউট ভ্যালুটো পাই যাম বা তাৰ মডুলাছটো পাই যাম বাট এটো স্কুৱেৰ হৈ থাকিব ঠিক আছে ফৰ এক্সাম্পল মই ডিৰাইভ নকৰো বাট ফৰ এক্সাম্পল লেটস সে আমাৰ তাত কমপ্লেক্স নম্বৰ z1 দিয়া আছে 3 - 4 আয়োটা ওকে তো z1 ৰ কনজুগেট কি হৈ যাব 3 + 4 আয়োটা এতিয়া দুইটাকে মাল্টিপ্লাই কৰি দিয়া z1 মাল্টিপ্লাইড টু z1 বাৰ তো এটো কি দিব 3 - 4 আয়োটা multiply to 3 plus 4 iota এটো দেখুন এটা ফৰ্মুলা নিচিনা আছে দেখুন a minus b into a plus b তো এটো কি হৈ যাব লাগে a square minus b square right a square minus b square এটা কিন্তু b পুৰা 4 iota হৈ যাব ইয়াত আকো কনফিউজড হৈ না যাব বলে মই 4 লিখি আছো না আমি a square minus b square ফৰ্মুলা লগাইছো এটা এক্সপেন্ড কৰি দিও 3 square হৈ যাব 9 minus এফালে হৈ যাব 4 square হৈ গল 16 আৰু এফালে হৈ গল iota square but iota square কি হৈছে নেগেটিভ 1 হৈছে তো এটো হৈ যাব 16 into -1 তো আমি কি পাম 9 plus 16 equals to 25 right 9 plus 16 equals to 25 এটো তো ক্লিয়াৰ হৈ যায় বাট আমি এটা কাম কৰো এই 9 plus 16 টোক আমি এনেকাকৈ নিলিখি আমি ইয়াক লিখো 3 square plus 4 square এটা কাম কৰো 35 এ ৰাখি দিও 25 এ ৰাখি দিও এটো বেছি কমপ্লিকেট নকৰো মই এতিয়া যদি আমি mod z লওঁ mod z ললে আমাৰ কি হ'ব স্কুৱেৰ ৰুট অফ কি আছে 3 square -4 আয়োটা আছে তো এটো হ'ব 3 square plus -4 whole square এটুক যদি ক্যালকুলেট কৰো এটোই দিব কিন্তু আমাক কি 5 দিব বাট আমাক কি লাগে স্কয়াৰ লাগে বহুত সাইডস তো স্কয়াৰ কৰিলে 5 স্কয়াৰ আহিলে 25 তো এটো 25 হৈছে এটো 25 হৈছে তাৰ মানে কি mod z1 dot z1 bar exactly হৈ যাব equals to এটো actually z1 হয় absolute value of z1 whole square ঠিক আছে এটা খুবই ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় নেক্সট প্ৰপাৰ্টিটো হৈছে তো লেটস সে আমি z1 লৈছো আৰু z2 লৈছো তো দুটা
কমপ্লেক্স নাম্বাৰ মাল্টিপ্লাই কৰিলেতো আৰু এটা কমপ্লেক্স নাম্বাৰে আহিব সেই যোনটো নতুন কমপ্লেক্স নাম্বাৰ আহিলে তাৰ মডুলাছ লৈছোঁ তো আমি এনেকুৱা কেলকুলেট কৰোঁ বা ইণ্ডিভিজুৱেলি Z1 আৰু Z2ৰ মডুলাছ আমি ছেপাৰেটলি ওলাই লওঁ মানে ইণ্ডিভিজুৱেলি ওলাই লওঁ তাৰপিছত মাল্টিপ্লাই কৰোঁ দুইটাৰে আনচাৰ কিন্তু এক্সেক্টলি ছেইম টু ছেইম আহিব চিমিলাৰলি Z1ক Z2ৰে ডিভাইড কৰিলোঁ তাৰমানে এটা কমপ্লেক্স নাম্বাৰ আন কমপ্লেক্স নাম্বাৰে ডিভাইড কৰি পেলাই যোনটো ফাইনেল কমপ্লেক্স নাম্বাৰ আহিলে তাৰ আমি মডুলাছ লওঁ বা ইণ্ডিভিজুৱেলি Z1ৰ মডুলাছ লৈ লওঁ আৰু Z2ৰ মডুলাছ বেলেগ কৰি ল'লে দুইটাক ডিভাইড কৰি দিওঁ ছেইম টু ছেইম ৰিজাল্ট আহিব ঠিক আছে প্ৰায় ডেট ইয়াতে কিন্তু এটা বস্তু মনত ৰাখিবলৈ যোনটো আমাৰ গোটেই কমপ্লেক্স নাম্বাৰ যোনটো Z2 হৈছে এই যোনটো কমপ্লেক্স নাম্বাৰ Z2 সেইটো কিন্তু 0 হ'ব নোৱাৰে Z2 কেনট বি ইকুৱেলছ টু 0 প্লাছ আইঅ'টা ইনটু 0 এই কমপ্লেক্স নাম্বাৰটো ল'ব নোৱাৰে বাকী চব এলাউড এণ্ড নম্বৰ 4 ইভেন এইটো টেক্সট বুকত নাই বাট এটা একেবাৰে ইজি আইডিয়া হয় যে এটা কমপ্লেক্স নাম্বাৰ Z আছে তাৰ আমি কনজুগেট লওঁ বা সেই ছেইম কমপ্লেক্স নাম্বাৰটোৰ কনজুগেট লোৱাৰ পিছত আমি তাৰ এবছলিউট মডুলাছটো লওঁ বা আমাৰ যোনটো Z আছে Zটোক আমি -1ৰে মাল্টিপ্লাই কৰাৰ পিছত তাৰ কমপ্লেক্স তাৰ মডুলাছ ভেলু লওঁ তিনিটা সদায় ছেইম টু ছেইম আহিব তো এইটোৱে আছিলে আমাৰ প্ৰপাৰ্টিজ অফ মডুলাছ অফ এ কমপ্লেক্স নাম্বাৰ এতিয়া আমি আৰু কেইটামান বাছি থকা এক্সাম্পলখিনি আমি টেক্সট বুকত যোনটো আছে সেইখিনি আমি সলভ কৰি লওঁ Example number 5. Find the multiplicative inverse of 2 minus 3 iota. So, this example to solve কৰিব কাৰণে আমাৰ যোনটো থিওৰিটো লাগিব হেতু অলৰেডি প্ৰিভিয়াস ভিডিওটোত কভাৰ কৰা হৈছিল যেটা আমি মাল্টিপ্লিকেশনৰ প্ৰপাৰ্টিজবোৰ শিকি আছিল বাট এটা কাম কৰম আমি কুইকলি এটো ৰিভিউ কৰিলা তো তাৰ মানে ইয়াতে কোৱেশ্চনটো এটো উঠিছে যে আমাৰ তাত যদি এটা কমপ্লেক্স নাম্বাৰ z আছে ঠিক আছে তো এই কমপ্লেক্স নাম্বাৰটোৰ লগত মই কিবা এটা বেলেগ নাম্বাৰ এটা মাল্টিপ্লাই কৰিম একচুয়ালি আৰু এটা নতুন কমপ্লেক্স নাম্বাৰ লগত মাল্টিপ্লাই কৰিব লাগিব such that দুইটাৰে প্ৰডাক্ট কি হৈ যায় ইকুৱেলছ টু 1 হৈ যায় দেন সেই নাম্বাৰটোকে কোৱা হ'ব z ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স তো আমি যদি জানো এই নাম্বাৰটো কি হ'ব লাগিব z ইনভাৰ্স মানে 1/z হয় তো আমাৰ কোৱেশ্চনটো উঠিছে যে 2 - 3i ৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব সো 1 ডিভাইডেড বাই 2 - 3i আমি তো কম 1 divided by 2 minus 3i is the কি হ'ব multiplicative this is the multiplicative inverse হ'ব কাৰ of 2 minus 3 iota কেলে so কমুদি আমি চাব পাৰিম যে 2 minus 3 iota লৈ আমাৰ যোনটো এই মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলি আমি ক্লেইম কৰিছো 1/2 minus 3 iota ইয়াৰ লগত যদি মাল্টিপ্লাই কৰো আমাৰ আনসাৰ 1 আহিব বিকজ কি হ'ব এটো ইয়াক ক্যান্সেল কৰি আছে ওকে বাট এইখিনিতে আনসাৰটো এৰিলে নহব কাৰণ এটো কি হৈছে ষ্টেণ্ডাৰ্ড ফৰ্মত নাই এটা আমাৰ কাম হৈছে এক ষ্টেণ্ডাৰ্ড ফৰ্মলৈ লৈ আনিব লাগিব তো এটোটো একেবাৰে সিম্পল কাম হয় 1/2 minus 3 iota যদি আছে এক ষ্টেণ্ডাৰ্ড ফৰ্মুলা আনিবলৈ কাৰণে কি কৰিব লাগিব 2 minus 3 ৰ কনজুগেটটো ল'ব লাগিব যোনটো হৈছে 2 + 3 iota 2 + 3 iota দি কি কৰিব লাগিব গোটেই ডিনমিনেটৰ আৰু গোটেই নিউমাৰেটৰটোক মাল্টিপ্লাই কৰিব লাগিব তো এতিয়া নিউমাৰেটৰ থাকি গ'ল অনলি 2 + 3 iota because 1 ৰ লগত মাল্টিপ্লাই হৈছে ডিনমিনেটৰত কি থাকিব a - b * a + b এটো হৈ গৈছে 2 স্কয়াৰ - 3 iota হোল স্কয়াৰ সিম্পলিফাই কৰি দিও তো ওপৰত আছে 2 + 3 iota ডিনমিনেটৰত আছে আমাৰ 2 স্কয়াৰ হৈ গ'ল আমাৰ 4 - 9 iota স্কয়াৰ এটা iota স্কয়াৰ কি হৈছে iota স্কয়াৰটো হৈছে আমাৰ এটা নেগেটিভ নম্বৰ তো iota স্কয়াৰ যদি নেগেটিভ হয় তেনে হলে আমি এই iota স্কয়াৰৰ জায়গাত আমি লিখি দিব পাৰিম -1 so 9 into -1 কি হৈ যাব +9 হৈ যাব তাৰ মানে এই গুটেটো কি হৈ যাব 4 + 9 হৈ যাব এখিনি আমি লিখিব পাৰিম 4 + 9 and 4 + 9 যদি কৰি আছো তাৰ মানে কি পালো আমি 2 + 3 iota divided by 13 এটো গতি আমি স্ট্যান্ডার্ড ফর্মত লিখিলে আমি পাম 2/13 plus 3/13 iota হৈ যাব আমাৰ আনসাৰ this is the actually এইটো হৈ যায় this is the multiplicative inverse inverse of multiplicative inverse of car 2 - 3 iota আৰু যদি বিশ্বাস হোৱা নাই যদি সঁচাকৈ বিশ্বাস হোৱা নাই তে দুইটাক মাল্টিপ্লাই কৰি চালে হ'ল তো এটা কাম কৰোঁ আমি মাল্টিপ্লাই কৰি লওঁ তো আমাৰ তাত আছে আমি যেহেতু ভেৰিফাই কৰি আছো ডিফাৰেন্ট কালাৰ এটা লৈ লওঁ আমাৰ তাত আছে 2 - 3 iota আৰু ইয়াৰ মাল্টিপ্লিকেটিভ ইনভাৰ্সটো আমি কৈছো 2/13 plus 3/13 iota ওকে মাল্টিপ্লাই কৰি দিও সো 2 মাল্টিপ্লাই হ'ব 2/13 plus 3/13 iota লগত এন ইফালে -3 iota মাল্টিপ্লাই হ'ব 2/13 plus 3/13 iota okay verify কৰি লওঁ so 2 into 2/13 হৈ যাব 4/13 then 2 into 3/13 হৈ যাব 6/13 iota
minus 3 iota into 2 by 13 6 by 13 iota আৰু ইফালে হৈ যাব minus 9 by 13 iota square এতিয়া এটো আৰু এটো গুছি গল 9 iota square কি হৈ যাব 9 by 13 iota square এটো পজিটিভ হৈ যাব তাৰমানে এটো হৈ গল আমাৰ 4 by 13 এই iota square minus 1 হোৱাৰ লগে কাৰণে এটো আমাৰ হৈ যাব 9 by 13 এতিয়া দুইটাকে যদি এড কৰো আমাৰ কি আহিব 13 by 13 1 দিলে নে নাই 1 দিয়াৰ মিনিংটো কি হ'ল তাৰমানে ডেফিনেটলি এই কমপ্লেক্স নাম্বাৰটো ইয়াৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স হ'বই হ'ব তো এনেকৈ আমি মাল্টিপ্লিকেটিভ ইনভাৰ্স ক্যালকুলেট কৰিব পাৰোঁ ওকে এতিয়া আমি যাওঁ লাষ্ট এক্সাম্পলটো লৈ এক্সাম্পল নম্বৰ 6 এক্সপ্ৰেছ দ্য ফলোইং ইন দ্য ফৰ্ম a plus b iota ওকে এটা দুটা পাৰ্ট আছে আমি ফাৰ্স্ট পাৰ্টটো কৰি লওঁ তো ইয়াতে দিছে আমাক কমপ্লেক্স নাম্বাৰ 5 plus square root of 2 iota whole divided by 1 minus square root of 2 iota আৰু আমাক কৈছে ইয়াক স্ট্যান্ডার্ড ফর্মত লৈ যাব কাৰণে তো ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতেটো আমি কি কৰোঁ নিউমাৰেটৰটোক ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ আৰু ডিনমিনেটৰটোক ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ ঠিক আছে তো আমি কি কৰিব লাগিব আমি যোনটো ডিনমিনেটৰ আছে তাৰ কনজুগেট ল'ব লাগিব তো ইয়াৰ কনজুগেট হ'ব 1 plus square root of 2 iota simply minus iota to plus iota হৈ গ'ল তো এই 1 plus square root of 2 iota ৰে ডিনমিনেটৰক মাল্টিপ্লাই কৰিম আৰু ইভেন নিউমাৰেটৰকো মাল্টিপ্লাই কৰিম সো 1 plus square root of 2 iota হৈ গ'ল ওকে এতিয়া আমি মাল্টিপ্লাই কৰি লওঁ তো 5 যাব 1 plus square root of 2 iota লগত আৰু ইফালে square root of 2 iota multiply হ'ব 1 plus square root of 2 iota হইতে whole divided by denominator to conjugate লগত যেহেতু multiply কৰিছো এটো হদাই a square minus b square format তে থাকিব ওকে এটা numerator তো আমি খুলি দিও এটো হৈ গল আমাৰ 5 plus 5 root 2 into iota ইফালে হ'ব আমাৰ root 2 into iota then ইফালে হ'ব আমাৰ plus 2 iota square because square root of 2 আৰু square root of 2 হৈ গল 2 whole divided by denominator আহিব আমাৰ 1 minus 2 iota square যেহেতু iota square হয় negative 1 আমি substitute কৰি দিও এটো ভ্যালুৰে তো আমি পাম 5 plus ইফালে আছে আমাৰ 5 root 2 iota plus square root of যেমানখিনি এডিশন সাবট্ৰাকশন আছে নেক্সট স্টেপটোত কৰিম তো এটো 2 iota হৈ যাব 2 iota square হৈ যাব -2 whole divided by 1 plus 2 ঠিক আছে because iota square negative 1 so negative 1 into -2 plus 2 হৈ গল ওকে further simplify কৰি লওঁ তো এতিয়া 5 minus 2 a 5 and -2 দিব আমাক 3 plus ইফালে আছে 5 root 2 iota plus root 2 iota এটো দিব আমাক 6 root 2 iota whole divided by 3 okay এটা denominator আৰু numerator পৰা আমি 3 কমন লৈ প্লাই আমি এটা কাম কৰো 3 into 1 plus 2 root 2 into iota whole divided by 3 তো এটা 3 and 3 factor out হৈ গল থাকিল 1 plus 2 square root of 2 iota হৈ গল তো এইটো হৈ গল আমাৰ simplified value তো আমাক যোনটো complex number দিছিলে এইটো 5 plus square root of 2 iota আমি এটা লিখিলো 5 plus square root of 2 iota whole divided by next asile amar 1 minus square root of 1 minus square root of 2 iota to hence yate kom etu hoise amar standard form 1 plus 2 root 2 iota okay eta ami jao second part to express the following in the form of a plus b iota to yate dise I to the power minus 35 to ei problem to actually solve kora বহুত খিনি process আছে ঠিক আছে যোনটো ভাল লাগে এটোই কৰি লবা তো আমাক originally দিছে I to the power negative 35 তো আমি ইয়াক এনেকা কৰিব পাৰো 1 divided by I to the power 35 okay প্ৰথমতে I to the power 35 ক আমি simplify কৰি লব পাৰো I to the 35 হৈ যাব কি আমাক কিন্তু এটো 4 power নিব লাগে 4 power মানে কি আমি জানো 4 8 যা কিমান হয় 4 into 8 হৈ যায় 32 but remainder থাকি যাব আমাৰ 3 তো 35 ক আমি এনেকা কৰি লিখিব পাৰো 4 into 8 plus 3 এখানে লিখিছো so that আমি laws of exponent লগাই দিব পাৰো so I to the power 4 into 8 multiplied to I cube আৰু I to the power 4 into 8 ক লিখিব পাৰো I to the power 4 whole to the power 8 আৰু ইফালে আছে আমাৰ I cube এতিয়া I to the power 4 হৈ যাব আমাৰ 1 raised to the power 8 আৰু ইফালে I cube হৈ যাব negative iota তো এখিনি হেকানে মই কৈছো বাৰে বাৰে I cube I to the power 4 I square এটা ভ্যালু মুখস্থ ৰাখিলে ভাল হয় সো 1 to the power 8 to 1 হৈ গল তো 1 into minus iota দিলে আমাক minus iota তো তাৰ মানে আমি ইয়াতে I to the power 35 এটো কিন্তু ক্যালকুলেশন এক্সামত কৰি দেখুৱাব লাগিব ঠিক আছে মই সাইডত কৰি দেখাইছো মোৰ স্পেস কম আছে বাট এটো আমি দেখুৱাব লাগিব তো এটো হৈ যাব 1 divided by minus iota
ঠিক আছে মাইনাছটো সন্মুখত ৰাখোঁ ডিনমিনেটৰত আয়তা ৰাখোঁ এতিয়া এই 1ৰ জেগাটো আমি আয়তা টু দি পাৱাৰ 4 ল'ব পাৰোঁ কেলে চিন্স আয়তা টু দি পাৱাৰ 4 ইকুৱেলছ টু 1 হয় এইটো সেইকাৰণে লৈছোঁ চ' ডেট আমি এতিয়া এটা ডিনমিনেটৰৰ পৰা আয়তা আৰু এটা নিউমাৰেটৰৰ পৰা এটা আয়তা গুচাই দিলে আমাৰ তাত কি থাকি যাব আই কিউব থাকি যাব মাইনাছ অলৰেডি আছে ওপৰত আছে আই কিউব তো এইটো কি হৈ যাব মাইনাছ আয়তা কিউব হৈছে আয়তা কিউব কিমান হৈছে এইটো মই ভালকৈ কৰি লওঁ মাইনাছ চাইনটো আমাৰ অলৰেডি আছে আৰু ইয়াতে আছে আমাৰ আয়তা কিউব হৈ গ'ল কি মাইনাছ আয়তা চ' মাইনাছ ইনটু মাইনাছ আয়তা হৈ যাব আমাৰ প্লাছ আয়তা চ' আমি ক'লোঁ যে আয়তা টু দি পাৱাৰ মাইনাছ 35ৰ ভেলু হ'ব আয়তা ঠিক আছে এনেকৈ কৰিব পাৰোঁ বা আমি এইটো এনেকৈ কৰিব পাৰোঁ যে আয়তা টু দি পাৱাৰ মাইনাছ 34 হৈ যাব 1 বাই আয়তা টু দি পাৱাৰ 35 ঠিক আছে এতিয়া আয়তা টু দি পাৱাৰ 36ও হ'ব কি ইকুৱেলছ টু 1 ইনটু ডিভাইডেড বাই আয়তা টু দি পাৱাৰ 35 এতিয়া মই আয়তা টু দি পাৱাৰ 36 কেনেকৈ ল'লোঁ আমি জানো আয়তা টু দি পাৱাৰ মই ইয়াতে লিখি লওঁ আয়তা টু দি পাৱাৰ 36 ইকুৱেলছ টু 1 আয়তা টু দি পাৱাৰ 36 1 হ'বই যে হ'ব কিয় জানো বিকজ আয়তা এই যোনটো 36 হৈছে এইটো কি হৈছে 4ৰ পাৱাৰ হয় তো এইটোকতো আমি এনেকৈও লিখিব পাৰোঁ আয়তা টু দি পাৱাৰ 4 হোল টু দি পাৱাৰ 9 তো এইটো কি হৈ যাব 1 টু দি পাৱাৰ 9 ইকুৱেলছ টু 1 দিবই দিব সেইকাৰণে মই 1ৰ জেগাত আয়তা টু দি পাৱাৰ 36 লৈছোঁ আৰু 36 কিয় লৈছোঁ মই এনেকুৱা এটা নম্বৰ লৈছোঁ যোনটো যে আইডাৰ 35 ইকুৱেল হ'ব বা 35তকৈ ডাঙৰ হ'ব লাগিব আৰু সেইটো 4ৰ মাল্টিপল হ'ব লাগিব তো আমি চবতকৈ নিয়েৰেষ্ট নম্বৰ 36টোৱে আছে তো তাৰমানে এতিয়া এইটো চিম্প্লিফাই কৰিলে কি হ'ব আই টু দি পাৱাৰ 36 মাইনাছ 35 তো এইটো কি দিলে আই টু দি পাৱাৰ 1 আই টু দি পাৱাৰ 1 মানে কি হ'ল আয়তা হৈ গ'ল ছেইম টু ছেইম ৰিজাল্ট পালোঁ নে নাই তো যোনটো প্ৰচেছে ইউজ কৰা আমি ছেইম টু ছেইম ৰিজাল্টেই পালোঁ তো আয়তা টু দি পাৱাৰ মাইনাছ 35 হৈ যাব আয়তা বাট আমাক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব দিছে তো ষ্টেণ্ডাৰ্ড ফৰ্মত ক'ম এইটো হ'ব 0 প্লাছ আয়তা ইনটু 1 চিমিলাৰলি এইটো আমি ক'ম 0 প্লাছ আয়তা টাইমছ 1 এইটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মত আহি গ'ল এতিয়া তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত কমপ্লেক্স নম্বৰৰ এক্সাৰচাইজ নম্বৰ 4.1ৰ গোটেইখিনি ইণ্ট্ৰডাকশ্যনটো আমি কমপ্লিট কৰিলোঁ চ' নেক্সট ছেশ্যনত আমি এক্সাৰচাইজ 4.1টো উঠাম চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ